বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। মই আজি নিজক আগবঢ়াই লৈ যোৱা আৰু নিজৰ উন্নতি কৰাৰ কিছুমান কৌশল আপোনালোকৰ আগত উল্লেখ কৰিব বিচাৰিছোঁ। ভাল লাগিলে আপোনালোকে গ্ৰহণ কৰিব। কথা হ'ল এইখিনি কথা প্ৰায়ভাগ মানুহে জানেই, তথাপিও মই উল্লেখ কৰিব বিচাৰিছোঁ যে প্ৰথমতে আপোনালোকে ৰাতিপুৱা শুই উঠিয়েই ঘৰৰ ভিতৰতেই হওক বা বাহিৰত হওক অলপ সময় শৰীৰ চৰ্চা কৰি ল'ব। শৰীৰ চৰ্চা কৰিলে আপোনাৰ মন মগজু সুন্দৰ হৈ উঠে। ইয়াৰ পিছত আপুনি যেতিয়া ৰাতিপুৱাৰ খাদ্য খাব তেতিয়া আপুনি অলপ ভিটামিন জাতীয় খাদ্য খাই লওক। ভিটামিন জাতীয় খাদ্য খালে শৰীৰটো সুস্থ কৰি তোলে। ইয়াৰ পিছত আপুনি আপোনাৰ কাম যদি আপুনি একদিনতে 3টা বা 4টা কাম কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এই কামসমূহৰ আপুনি নাম্বাৰিং কৰি লওক। 1 নম্বৰত কোনটো কাম কৰিব কিমান সময় ল'ব, 2 নম্বৰত কোনটো কাম কৰিব কিমান সময় ল'ব, এনেকৈ নাম্বাৰিং কৰি আপুনি দিনটোৰ ভিতৰত 4টা কামেই সম্পূৰ্ণ কৰিব পাৰিব। যদি নাম্বাৰিং নকৰে তেনেহ'লে হয়তোবা সময়ৰ অভাৱত কিছুমান কাম থাকি যাব পাৰে, 2-এটা কাম থাকি যাব পাৰে, কিন্তু সময় নিৰ্ধাৰিত সময়ৰ ভিতৰতে এইখিনি হ'ব লাগিব, যিহেতু আমাক সময় ইতিমধ্যে নিৰ্ধাৰণ কৰা আছেই। ইয়াৰ পিছত আপুনি যদি কিছুমান নতুন ব্যৱসায় কৰিব বিচাৰে তেনেহ'লে ব্যৱসায়সমূহৰ আগতীয়াকৈ আপোনালোকে প্ৰশিক্ষণ ল'ব আৰু প্ৰশিক্ষণ লোৱাৰ পিছত এই প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ লোৱাৰ ব্যৱস্থা কৰিব আৰু প্ৰমাণপত্ৰ ল'ব। ইয়াৰ পিছত আপুনি আৰু এটা কথা মনত ৰাখিব লাগিব যে কিছুমান মানুহ যেতিয়া আপোনাৰ বন্ধু বান্ধৱী হয়তোবা গাঁৱৰ কোনো মুৰব্বী মানুহ যেতিয়া আপোনাৰ ওচৰত আহিব কিবা পৰামৰ্শ ল'বলৈ, কিবা বুদ্ধি ল'বলৈ বা কিবা চিন্তাত পৰিয়েই হওক, তেতিয়া আপুনি চাইক'লজি লগাই যে মানুহজন কিয় মোৰ ওচৰত আহিছে, তেওঁ কি টেনশ্যনত আছে, তাৰ পিছফালে কি কথা আছে, এই কথাখিনি আপুনি বুজি পোৱাৰ ক্ষমতা ৰাখিব লাগিব। যে তেতিয়া আপুনি আগবাঢ়ি যোৱাত বহুতখিনি সহায় হ'ব। ধন্যবাদ।